ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুবেই শুভ মুহূৰ্ত আৰু বৰ্তমানে আমি উপস্থিত আছোঁ এই যোৰহাটৰ গৌৰৱ, অসমৰ গৌৰৱ চুকাফা কলাক্ষেত্ৰত। আৰু ইয়াত আমাৰ বহুত দিনৰ এক আশা পূৰণ হ'ল, কিয়নো আজি আমি প্ৰথমবাৰৰ বাবে ইয়াত কেইবাগৰাকী অসম সন্তান ভাৰত গৌৰৱৰ সন্মানিত অৰ্কিড ৰোপণ কৰিলোঁ। আৰু অৰ্কিড ৰোপণ কৰিলোঁ এগৰাকী আমাৰ অসমীয়া ছবি উদ্যোগৰ, অসমৰ ছবি উদ্যোগৰ এগৰাকী উদীয়মান অভিনেতা, সাংস্কৃতিক উদ্যোগী আমাৰ বন্ধু মনোজ গগৈৰ সন্মানতে আমি অৰ্কিড ৰোপণ কৰিলোঁ। আমি আশা কৰিছোঁ অনাগত দিনবোৰত ইয়াৰ যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকে ইয়াত প্ৰতিপালন কৰিব আৰু আমাৰ মনোজ গগৈ ডাঙৰীয়াক আমি আহিবলৈ অনুৰোধ জনাইছোঁ। চুই দিব বাঢ়িব যে আমি শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে অলপতে আমাৰ বলিউডৰ এগৰাকী অভিনেত্ৰীৰ সৈতেও কিছু মুহূৰ্ত ওলাইছে। আমি আশা কৰিছোঁ অকল বলিউডত নহয়, যাতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত তেখেতে সুনাম অৰ্জন কৰে আৰু তেখেতৰ সন্মানিত অৰ্কিড ৰোপণ কৰিবলৈ আমি নথৈ আনন্দিত। আৰু ধন্যবাদ দুআষাৰ। আচলতে বহুত আৱেগিক হৈ গ'লো। আচলতে সমীৰাই যে ইমানখিনি মৰম দিব মই ভবা নাছিলোঁ, আৰু মই ইমানখিনি হয়তো মই ইমান যোগ্য হোৱা নাই, তথাপিও আপুনি যে মৰম দিছে মই মৰম গ্ৰহণ কৰিছোঁ। আৰু বাহিৰৰ কাম কৰিছোঁ দুই এটা, এতিয়া নকওঁ এনাউন্স, কেতিয়াবা কিছুমান চিন কাটিও দিয়ে, গতিকে থাকোঁ নাথাকোঁ নাজানো। দুজনমান বলিউডৰ অভিনেতা অভিনেত্ৰীৰ লগত কাম কৰিছোঁ, G5 চিৰিজ এটাতো অলপকৈ কৰিছোঁ, বাকী এনেকৈ কৰি আছোঁ। অসমীয়া চিনেমা যথেষ্টখিনি কৰিছোঁ, হয়তো জানে যিসকলে চাইছে, অহেতুক বহনিমান, কোঁৱৰ পৰপৰ, ইছ্যু, এৰাহতি ঢল, ৰাইনো এক্সপ্ৰেছ, বিভিন্ন এই বেহৰবাৰী ষ্টাৰ্টিং আমিও কৰিছিলোঁ। এনেকৈ বহুত আছে শাহুবাৰীৰ পৰা আদি কৰি 30খনৰ ওপৰত চিৰিয়েল আছে। মই থিয়েটাৰ আছোঁ 3 বছৰকৈ, আৰু বাকীতো MSR নাটক কৰিছোঁৱেই, NSG নাটকো কৰিছোঁ, NSG ৱৰ্কশ্বপ কৰিছোঁ, মানে লাগি আছোঁ, এই লাইনটোতে লাগি আছোঁ আৰু নাজানো কি কৰিব পাৰিছোঁ, আৰু সদায় শিকি আছোঁ। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ সদায় লাগিব আমাক সকলোকে দেই, আজি সমীৰাকে হওক, এই কণমানি শিশু শিল্পীকে হওক, সকলোকে মৰম আশীৰ্বাদ লাগিব। আৰু মোৰ মই সঁচাকৈ গানত বিহৰি গৈছে, আপুনি যে ইমান মৰম দিছে। মোৰ সৌভাগ্য, মই খুব আনন্দিত হৈছোঁ। মানে মই ভাবিব পৰা নাই মোৰ নামটো যে এনেকৈ হেৰি কৰিছে। আৰু মই সদায় আশা কৰিছোঁ, মানে আপোনালোকে আশীৰ্বাদ কৰিব, ভগৱানে আশীৰ্বাদ কৰক, ভাল কিবা এটা কৰিবলৈ চেষ্টা কৰিম, শিকি আছোঁ, চেষ্টা কৰিম। আৰু যাতে মোৰ যদি ক'ৰবাত কেতিয়াবা ভুল হৈ যায় সকলোৱে ক্ষমা কৰি দিব, কাৰণ মানুহ মাত্ৰেই ভুল কেতিয়াবা হৈ যায়, আৰু মই শুধৰাবলৈ চেষ্টা কৰিম। আৰু গম পাইছে আপোনালোকে, মই ফেচবুক পেজ বা মনোজ গগৈ MGB ইউটিউব চেনেলত বিভিন্ন ধৰণৰ প্ৰতিভাবিলাক মই আনিব চেষ্টা কৰোঁ, বা অসমৰ বিভিন্ন কলা কৃষ্টি ৰাইজক দেখাব চেষ্টা কৰোঁ। সকলোৱে যদি সহায় সহযোগ কৰে, মোৰ তাতে ফোন নম্বৰ আছে, মেইল ID আছে, গতিকে আমি সকলোৱে লগ হৈ কিছুমান এনেকুৱা বস্তু আছে আমি দেখাব পাৰিম যি ময়ো নাজানো, ময়ো শিকিম। কাৰণ শিক্ষাটো শেষ কেতিয়াও নহয়, মৃত্যু আগলৈকে আমাৰ শিক্ষা থাকে, শিকিব লগা থাকে, অভিজ্ঞতা। তাকে ময়ো এতিয়া পৰিপুষ্ট নহয় অভিজ্ঞতাৰে, মই শিকি আছোঁ। আৰু মই ভাবোঁ যে অনাগত দিনত আপোনালোকৰ পৰা শিকিম। আজি বাইদেউ দাদাৰ পৰা শিকিছোঁ, সমীৰাৰ পৰা শিকিছোঁ। এই যে মৰম বহুত ডাঙৰ কথা, কিন্তু এইখিনি সন্মান, হয়তো এইখিনি সন্মানে মোক আৰু এটা প্ৰেৰণা দিছে, আৰু এটা উৎসাহ দিছে। গতিকে মই সমীৰাৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ। মানে আজি বহু বছৰৰ পৰা তেওঁ ছবিৰ লগত জড়িত হৈছে, মানে ছবিৰ লগত এনেকৈ জড়িত হৈ আছে, ছবি প্ৰচাৰ যি ছবিয়ে নাহক, কি প্ৰাপ্য পাইছে কি পাইছে মই নাজানো, কিন্তু এনেকুৱাকৈ প্ৰচাৰ কৰে শিলডোল ভাঙি বিভিন্ন মাধ্যমেৰে, সেয়া গৰু গাড়ী হওক বা বিভিন্ন হেৰিয়াৰ পৰা। আপুনি হয়তো দেখা পাইছে ফেচবুক, তাজমহলতো আপোনাৰ আমাৰ কুকি চিনেমাখন মই অলপ আছোঁ। তো গতিকে তেওঁ ইণ্ডিয়া গেটত কৰিছে, মানে নিস্বাৰ্থভাৱে যিখিনি কাম কৰিছে, মই কৈছোঁ একদম আপোনাক মই কৈছোঁ ন, অন্তৰৰ পৰা। বিশেষ আমি কি দিম, মৰম, আৰু ৰাইজে দিব আশীৰ্বাদ। আশা কৰোঁ সমীৰাক আগুৱাই যোৱাত সহায় কৰক সকলোৱে। আৰু অলপ আগতে মই গম পালোঁ সমীৰে কিবা ডক্টৰেট, কিবা অনাৰী ডক্টৰেট, হয়, যিয়ে নহওক সেইখিনিয়ে সন্মান দিছে। আচলতে এইবিলাকে মানুহক জীয়াই থকাৰ প্ৰেৰণা। আশা কৰোঁ সকলোৱে সহায় সহযোগ কৰিব। আৰু খুব সুন্দৰ অৰ্কিডৰ বিষয়টো ক'বই নালাগে। গতিকে আৰু তাৰ আগতে তেখেতে বহুত গছ পুলি ৰুইছে, মানে মই কৈ শেষ কৰিব নোৱাৰোঁ চাগে, আপুনি নিজেই ক'ব যে ক'ত কিমান ৰুইছে। আমি এই বিষয়ত বহুত কথা পাতিম, আৰু এনেধৰণে তেওঁ আগুৱাই যাওক আৰু সকলোৱে সহায় কৰক, তাকে কামনা কৰিলোঁ। ধন্যবাদ, শুভেচ্ছা থাকিলে।